Good morning, everybody. আমি এখন বিজ্ঞান ক্লাস 10 বিজ্ঞানৰ সমাজবিদ্যাৰ প্ৰথম এটা ক্লাস কৰিছিলো হয় নাই প্ৰথম ক্লাসটো কৰিছিলো কি ভাৰতীয় গণতন্ত্ৰৰ বিষয়ে আমি এটা ক্লাস কৰিছিলো হয় তোমালোক সেই ক্লাসটো মই এবাৰ প্ৰথমে ভালকে এবাৰ ৰিভাইজ কৰি দিছো দেই এটি কোৱাচোন ব্ৰিটিছে ভাৰতবৰ্ষক ব্ৰিটিছ ইংৰাজসকল যে ভাৰতবৰ্ষ কিমান বছৰ শাসন কৰিছিল 200 বছৰ কিমান বছৰ হয় না আমি 200 বছৰ কাৰ তলত আছিলো 200 বছৰ আমি ব্ৰিটিছৰ তলত আছিলো দেই আমি 200 বছৰ কাৰ তলত আছিলো ব্ৰিটিছৰ তলত আছিলো 200 বছৰ কাৰ তলত আছিলো আমি ব্ৰিটিছৰ তলত আছিলো হয় না এডেকশন আমি কৈছিলো কি ভাৰতীয় গণতন্ত্ৰ হয় না গণ মানে কি কৈছিলি মানুহৰ সমষ্টি জনসাধাৰণ হয় না গণ মানে কি কৈছিলো গণ মানে জনসাধারণ হয় নাই গণ মানে কি কৈছিলো বহু মানুহ বা জনসাধারণ সমষ্টি হয় নাই তন্ত্র মানে কি শাসন ব্যৱস্থা তন্ত্র মানে কি কৈছিলো শাসন ব্যৱস্থা হয় নাই দেখুৱাছেন কিবা আহিছেন মোক হ্যাঁ গণ মানে কি শাসন দিৱস গণ মানে কি জনসাধারণ গণসাধারণ কি গণ মানে জনসাধারণ গণ মানে কি লিখাইছিল তোমালোকে হয় প্ৰথম ক্লাসটো কৰিছিলো না সেইটো কাৰণে মই মনত পেলাই দিছো গণ মানে কি জনসাধাৰণ মানুহৰ সমষ্টি কি বুলি কয় জন আৰু তন্ত্ৰ মানে কি শাসন ব্যৱস্থা তন্ত্ৰ মানে কি শাসন ব্যৱস্থা জনতাৰ দ্বাৰা চলোৱা শাসন ব্যৱস্থা তাকে কি বুলি কোৱা হয় গণতন্ত্ৰ হয় নে গণ মানে কি জনতা গণ মানে কি জনতা আৰু তন্ত্ৰ মানে শাসন ব্যৱস্থা তো জনতাৰ দ্বাৰা চলোৱা শাসন ব্যৱস্থা হয় নাই আমাৰ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটো কোনে বনাইছে আমাৰ জনসাধাৰণে বনাইছে হয় নাই জনতাই বনাইছে নে তো আমি এতিয়া আমি এমএলএ এমপিক আমি ভোট দি জিকাও নাই হেতি গৈ পিনে পাৰ্লিয়ামেন্টত হয় নাই গৈ পিনে তাত থাকে তাত চৰকাৰ বনায় আইন বনায় কাৰ থ্ৰুদি বনায় আমি যিবিলাক যে আমি নিৰ্বাচন কৰো আমি ভোট দি জিকাও এমপি বিলাকক জিকাও নাই এমপি বিলাকক জিকাও নাই সাংসদ বিলাকক জিকাও নাই হেতি গোটেই আমাৰ সমষ্টি আমাৰ যে অসমৰ টোটেল সাংসদ 14 জন আছে তেনেকৈ প্ৰত্যেকটো ৰাজ্যৰ সাংসদ গৈ পিনে জিকি গৈ পিনে কি দিল্লীত বহে ক'ত বহে দিল্লীত বহে হয় নাই তো তাত হেতি আইন বনায় তো সেইখিনি মানুহ কোনে সিলেকশন কৰে জনসাধাৰণে সিলেকশন কৰে কোনে নিৰ্বাচন কৰে আমি যে ভোট দিব যায় কালাপ ঘৰত যে যায় না মানুহ কেলে যায় সিহঁতক আমি জিকাও কি কাৰণে সিহঁতি গৈ পিনে সিহঁতি আমাৰ গোটেই সমাজটোৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে কি বনায় আইন বনায় বুজি পাইছা নে তো সেইকাৰণে আমি ভাল মানুহক আমি নিৰ্বাচন কৰিব লাগে বুজি পাইছা নে যদি ভাল মানুহ কৰিলে ভাল ধৰণে কাম কিছুমান হ'ব সেইবোৰ কথাতে বাদ দে এতিয়া আমি পঢ়া লিখা কথা আহিব ইয়াত ভাৰতীয় গণতন্ত্ৰ এতিয়া ভাৰতীয় গণতন্ত্ৰ মানে কি ভাৰতীয় মানে বুজি পাইছে ভাৰতৰ নাগৰিক গণতন্ত্ৰ মানে কি জনতাৰ দ্বাৰা চলোৱা শাসন ব্যৱস্থা বুজি পাইছা নে এতিয়া এই চোৱা ব্ৰিটিছে আমাৰ ভাৰতবৰ্ষক কিমান বছৰ শাসন কৰিছিল কিমান বছৰ 200 বছৰ এতিয়া আমাৰ ভাৰতবৰ্ষক হেতি কিমান চনত এৰি গৈছিল আমি কিমান চনত স্বাধীন হলো হ্যাঁ কোৱা 1947 হয় না 1947 15 আগষ্ট 15 আগষ্ট তাৰিখত হয় না আৰু 1947 চনত আমি স্বাধীন হলো ব্ৰিটিছৰ পৰা আমি কি হলো স্বাধীন হলো কিন্তু চোৱা আমি স্বাধীন হলো তাৰ পাছত লণ্ডনত হয় না লণ্ডনত ব্ৰিটেইনত শুনা শ্ৰমিক সরকার গঠন হয়েছিল কিমান চনত শ্রমিক সরকার গঠন হয়েছিল কিমান কৈছিলো হ্যাঁ লণ্ডনত যে সরকার গঠন হয়েছিল কিমান চনত হয়েছিল কোৱা 1945 চনত জুলাই মাহত হয় নাই শ্রমিক দলৰ সরকার গঠন হয়েছিল বুজি পাইছা নাই তেতিয়া আমি স্বাধীনে হোৱা নাছিল হয় নাই লেবাৰ পাৰ্টি কিমান চনত গঠন হয়েছিল লেবাৰ পাৰ্টি কিমান চনত গঠন হয়েছিল 1945 চনত হয় নাই এইটো পৰীক্ষাত সুধিব দেই 1945 চনত শ্ৰমিক দল গঠন হয়েছিল কিমান শ্রমিক দলৰ পার্টি হয় নাই শ্রমিক দল কিমান চনত গঠন হয়েছিল কোৱা 1945 চনত শ্রমিক দল গঠন হয়েছিল হয় নাই 1945 চনত কোৱা 1945 চনত শ্রমিক দল গঠন শ্রমিক দল কিমান চনত গঠন হয়েছিল শ্রমিক দল
পাৰ্টি হয় নাই শ্ৰমিক দল গঠন মানে জিকিছিল বুজি পাইছা নাই শ্ৰমিক দলৰ পাৰ্টি জিকিছিল তাত শ্ৰমিক দলৰ চৰকাৰ গঠন হৈছিল ক'ত হৈছিল লণ্ডনত ব্ৰিটিছ হয় এইবোৰ চব ইংৰাজৰ মানুহ বুজি পাইছা নাই ইংৰাজৰ মানুহ 1945 চনত শ্ৰমিক দল জিকি পিনে তাত চৰকাৰ গঠন হৈছিল হয় নাই 1945 চনত তাত চৰকাৰ গঠন হৈছিল তাত এজন প্ৰধানমন্ত্ৰী হৈছিল সেইটো শ্ৰমিক দলৰ এজন প্ৰধানমন্ত্ৰী হৈছিল কি নাম কৈছিলো ক্লেমেন্ট এটলি বুলি কৈছিলো হয় নাই ক্লেমেন্ট এটলি তেতিয়া প্ৰধানমন্ত্ৰী হৈছিল তেওঁ ঘোষণা কৰি দিছিল কি আমি 1948 চনৰ ভিতৰতে ভাৰত এৰিম বুলি বুজি পাইছেন তেওঁ ঘোষণা কৰি দিছিল কি প্ৰধানমন্ত্ৰী হৈ পিনে যে আমি 1948 চনৰ ভিতৰত এইটো তোমালোক নুহুদে 1948 চনৰ চোৱা 1948 চনৰ ভিতৰত বুজি পাইছা না চনৰ ভিতৰতে ব্ৰিটিছে ভাৰত এৰিব বুলি ঘোষণা কৰিছিল বুজি পাইছা নাই যে তেওঁৱে তেতিয়া ভাৰতবৰ্ষলৈ মানে 3জন কেবিনেট মন্ত্ৰী পঠিয়াইছিল বুজি পাইছা নে কেবিনেট মন্ত্ৰী কিমান চনত পঠিয়াইছিল আৰু সেই 3জন কেবিনেট মন্ত্ৰী ভাৰতলৈ আহিছিল সেই মিছন ভাৰতলৈ অহা কাৰণে হিয়তো কি বুলি কয় কেবিনেট মিছন বুলি কোৱা হয় বুজি পাইছা নে এতিয়া ভাৰতবৰ্ষলৈ কেবিনেট মিছন কিমান চনত আহিছিল কোৱাচোন ইয়াৰ এক বছৰ পিছত কিমান 1946 কিমান 1946 বুজি পাইছা নে 1946 চন হয় না 1900 কিমান লিখিছিল 1946 চনত বুজি 1946 চনৰ 29 মাৰ্চত বুজি পাইছা না 1946 চনৰ 29 মাৰ্চ এইটো ইম্পৰ্টেন্ট দেই 29 মাৰ্চত কেবিনেট মিছন ভাৰত লাইছিল কেবিনেট মিছন কিমান চনত ভাৰত লাইছিল কোৱা কেবিনেট মিছন ভাৰতলৈ কিমান চনত আহিছিল কোৱা 1946 চনত কেবিনেট মিছন আহিছিল হয় নাই ভাৰতবৰ্ষলৈ কেবিনেট মিছন কিমান চনত আহিছিল ভাৰতবৰ্ষলৈ কেবিনেট মিছন 1946 চনত 29 মাৰ্চত ভাৰতবৰ্ষলৈ কেবিনেট মিছন আহিছিল কেবিনেট মিছন বুলি ক'লে তোমালোকে কি বুজি পোৱা মানে লণ্ডনৰ পৰা 3টা কেবিনেট মন্ত্ৰী আহিছিল হয় নাই লণ্ডনৰ পৰা 3টা কেবিনেট মন্ত্ৰী আহিছিল বুজি পাইছা নে হে এইটোকে কি বুলি কয় কেবিনেট মিছন কিমান চনত আহিছিল এই 3টা মন্ত্ৰী কোৱাচোন এই বৰ্ডটো চাই কোৱা কিমান চনত 1946 চনত কিমান চনত 1946 চনত কিমান চনত 1946 চনত 29 মাৰ্চত হয় নাই এটা শ্ৰমিক দলৰ চৰকাৰ কিমান চনত গঠন হৈছিল কোৱা শ্ৰমিক দলৰ চৰকাৰ কিমান চনত গঠন হৈছিল কৈ থাকা জোৰ কোৱা শ্ৰমিক দলৰ চৰকাৰ কিমান চনত গঠন হৈছিল 1945 চনত শ্ৰমিক দলৰ সবে চোৱা শ্ৰমিক দলৰ চৰকাৰ কিমান চনত গঠন হৈছিল 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 কেবিনেট মিছন ভাৰতলৈ কিমান চনত আহিছিল কেবিনেট মিছন ভাৰতবৰ্ষলৈ কিমান চনত আহিছিল কেবিনেট মিছন ভাৰতবৰ্ষলৈ কিমান চনত আহিছিল এই কেবিনেট মিছনৰ ক্ৰিয়াত সংবিধান সভা গঠন হৈছিল বুজি পাইছে এই 3টা মন্ত্ৰী আহিছিল যে কেবিনেট মিছন সিহঁতৰ তাৎপৰত মানে সিহঁতৰ ক্ৰিয়াত কামত দেই সিহঁতৰ সময়ত মানে কি সংবিধান সভা মানে গঠন কৰা হৈছিল বুজি পাইছে সিহঁতি আহি পিনে মানে সংবিধান জৰুৰী বুলি মানে হয় নাই ভাৰত এৰিবতো হয় নাই স্বাধীন কৰিব বোলে সংবিধান এখন লাগে ভাৰত এখন চলিবৰ কাৰণে এই কেবিনেট মিছন 3টা মন্ত্ৰীৰ মানে ক্ৰিয়াত হয় নাই এই যে সংবিধান সভা গঠন হৈছিল এতিয়া সংবিধান সভা গঠন হৈছিল সংবিধান বুলি ক'লে কি বুজি পোৱা তোমালোকে সকলোৰ বাবে আইন সমান কি বুজি পোৱা সকলোৰ বাবে আইন সমান হয় নাই দেশ আৰু এখন ৰাজ্য হয় নাই দেশ আৰু এখন ৰাজ্য শাসন ব্যৱস্থা চলিবৰ কাৰণে হয় নাই যিটো কিতাপ লিখা হয় তাকে কি বুলি কোৱা হয় সংবিধান আৰু সংবিধান কেইটা ভাগ আছে 22টা ভাগ আছে বুজি পাইছা সংবিধান কেইটা ভাগ লেসন কেইটা আছে সংবিধানত লেসন কেইটা 22টা আৰু আৰ্টিকুল কেইটা আছে 395 আৰ্টিকুল কেইটা আছে অনুচ্ছেদ আৰ্টিকুল ব্লক অসমীয়াত অনুচ্ছেদ বুলি কয় ইংলিছত আৰ্টিকুল বুলি কয় দেই ইয়াতে কেইটা আছে 395 এতিয়া কোৱাচোন শ্ৰমিক দলৰ চৰকাৰ কিমান চনত গঠন হৈছিল কোৱা শ্ৰমিক দলৰ চৰকাৰ কিমান চনত গঠন হৈছিল
আৰু কেবিনেট মিছন ভাৰতবৰ্ষলৈ কিমান চনত আহিছিল কেবিনেট মিছন 1946 চনৰ 29 মাৰ্চ হয় নাই ভাৰতবৰ্ষলৈ আহিছিল বুজি পালে নাই এতিয়া চোৱা এই কেবিনেট মিছন অহাৰ পাছত সিহঁতৰ ক্ৰিয়াত সংবিধান সভা গঠন হৈছিল এতিয়া প্ৰথম সংবিধান সভা ভাৰতবৰ্ষত কেতিয়া বহিছিল বা মিটিং সভা মানে কি মিটিং বা বৈঠক কি বুলি কয় বৈঠক সভা মিটিং কিমান চনত বহিছিল 1946 চনতে বহিছিল কিমান চনত বহিছিল প্ৰথমখন বৈঠক বহিছিল 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে কিমান চনত সংবিধান সভা 9 ডিচেম্বৰ তাৰিখে দেই সংবিধান সভা চোৱা 1900 মিছন কিমান হৈছিল কেবিনেট মিছন কিমান চনত হৈছিল 1946 চনত কেবিনেট মিছন আহিছিল ভাৰতবৰ্ষ 29 মাৰ্চত আহিছিল হয় নাই 1946 চনত হয় নাই 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে কিমান 9 ডিচেম্বৰ মনত থাকিব এইবোৰ বহুত দৰকাৰ 9 ডিচেম্বৰ তাৰিখে কি বহিছিল প্ৰথম সংবিধান সভা কি বহিছিল প্ৰথম ভাৰতবৰ্ষৰ সংবিধান সভা বহিছিল মিটিং হৈছিল দেই সংবিধান সভা কি বহিছিল সংবিধান সভা এটা কোৱাচোন সংবিধান সভা প্ৰথমখন সংবিধান সভা বা বৈঠক এনেকুৱা আহিব কিমান চনত হৈছিল ভাৰতবৰ্ষত 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে প্ৰথমখন সংবিধান সভা গঠন হৈছিল হয় নাই কিমান চনত হৈছিল 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে প্ৰথম সংবিধান সভা বহিছিল 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে সংবিধান সভা বহিছিল 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে কোৱা সংবিধান সভা কিমান চনত সংবিধান সভা প্ৰথম বৈঠক কিমান চনত বহিছিল সংবিধান সভা প্ৰথম বৈঠক কিমান চনত বহিছিল সবে চাই লোৱা চাই কোৱা 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে প্ৰথম সংবিধান সভা বহিছিল হয় নাই প্ৰথম সংবিধান সভা কেতিয়া গঠন হৈছিল প্ৰথম সংবিধান সভা কেতিয়া গঠন হৈছিল প্ৰথম সংবিধান সভা কিমান চনত গঠন হৈছিল 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে প্ৰথম সংবিধান সভা হৈছিল হয় নাই 1946 চনৰ 9 ডিচেম্বৰ হয় নাই 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে সংবিধান সভা গঠন হৈছিল প্ৰথম সংবিধান সভা কিমান চনত গঠন হৈছিল 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে প্ৰথম সংবিধান সভা গঠন হৈছিল হয় নাই 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে প্ৰথম সংবিধান সভা গঠন হৈছিল 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে সংবিধান সভা গঠন হৈছিল লণ্ডনত বা ব্ৰিটেইনত হয় নাই শ্ৰমিক চৰকাৰ কিমান চনত গঠন হৈছিল লণ্ডনত বা ব্ৰিটেইনত শ্ৰমিক চৰকাৰ বড়োলেণ্ড চৰকাৰ কিমান চনত গঠন হৈছিল 1945 চনত আৰু ভাৰতলৈ অহা কেবিনেট মিছন কিমান চনত আহিছিল 1944 চনৰ 29 মাৰ্চ মই এটা মোহাই দিছো তোমালোকে ক'ব পাৰিবা নাই এই তিনটা প্ৰশ্ন সুধিব দেই এই তিনটা মানে কি চন তোমালোকক সুধিব পৰীক্ষাত বুজি পাইছা না মই মোহাই দিছো দেই তোমালোকে ক'বা এতিয়া কাৰ মনত আছে চকু মুদি একবাৰ ক'বা দেই মই একবাৰ ক'বা মই লিখি দিম এটা কোৱাচোন সংবিধান সভা প্ৰথম কিমান চনত বহিছিল বা বৈঠক বহিছিল কোৱা 1946 চনৰ 9 ডিচেম্বৰ 9 ডিচেম্বৰ হয় নাই তাৰিখে কি বহিছিল প্ৰথম সংবিধান সভা কি বহিছিল প্ৰথম সংবিধান সভা কিমান চনত বহিছিল প্ৰথম সংবিধান হয় নাই সংবিধান সভা বা বৈঠক বা মিটিং দেই এতিয়া শ্ৰমিক দল কিমান চনত গঠন হৈছিল লণ্ডনত কোৱা শ্ৰমিক দলৰ আমাৰ এতিয়া বৰ্তমান ভাৰতবৰ্ষত কিহৰ চৰকাৰ চলি বিজেপি চৰকাৰ এতিয়া লণ্ডনত কিমান চনত চলিছিলে শ্ৰমিক দলৰ চৰকাৰ 1945 চনৰ হয় নাই
1945 চনৰ হয় 1945 চনত কি সরকার গঠন হয়েছিল শ্রমিক দলৰ হয় নাই শ্রমিক দলৰ কি সরকার শ্রমিক দলৰ কি সরকার মনত আছে তোমার হয় নাই এই সরকার গঠন হওয়ার পাছত এক বছরের পাছত কাক পঠাইছিল ভারতবর্ষলৈ তিনিটা ক্যাবিনেট মন্ত্রী কাক কোৱা তোমালোক কৈছিল কোৱাচোন কাক কোৱা পাহৰি গলা হ্যাঁ একটা ডিপার্টমেন্টের তিনটা মন্ত্রী থাকে রেলওয়ে বিভাগত কেইটা মন্ত্রী থাকিব তিনটা হয় না একটা প্রথমটো কি বুলি কয় ক্যাবিনেট মন্ত্রী দ্বিতীয়টো কি বুলি কয় রাজ্যিক মন্ত্রী বুঝি পাইছ না 3 নম্বৰ মন্ত্রীটো মই চাব লাগিব অলপ মোৰ এইটো পাহৰি গৈছো কিবা স্বতন্ত্র না কিবা মন্ত্রীৰ নাম আছিল এইটো চাব লাগিব প্ৰথমটো কি আছিল কি ক্যাবিনেট মন্ত্রী এইটো যেনিবা ৰেলৱে বিভাগ হয় না যেনিবা এইটো ৰেলৱে বিভাগ দেই ৰেল বিভাগৰ তিনটা মন্ত্রী এক নম্বৰ কি মন্ত্রী থাকিব ক্যাবিনেট কি মন্ত্রী থাকিব ক্যাবিনেট মন্ত্রী বুঝি পাইছ না 2 নম্বৰ কি থাকিব রাজ্যিক মন্ত্রী কি মন্ত্রী থাকিব রাজ্যিক মন্ত্রী এই 3 নম্বৰটো পেটো পাছত তোমাৰ এইটো নাহে এনে মই তোমালোক জানিবৰ কাৰণে কৈ দিছো বুজি পাইছ না তে ক্যাবিনেট মন্ত্রী ঠিক তেনেকুৱা স্বাস্থ্য বিভাগ মেডিকেল বিভাগ স্বাস্থ্য বিভাগত থাকিব হয় না মন্ত্রী ঠিক তেনেকুৱা স্বাস্থ্য বিভাগ মেডিকেল বিভাগত থাকিব যদি মেডিকেল বিভাগ বুজি পাইছ না মেডিকেল স্বাস্থ্য বিভাগৰ কেইটা মন্ত্রী থাকিব কোৱাচোন তিনটা একটা কি থাকিব ক্যাবিনেট কি থাকিব ক্যাবিনেট আৰু এটা কি থাকিব রাজ্যিক বুজি পাইছ না রাজ্যিক ঠিক তেনেকুৱা আৰু এটা কিবা এটা বিভাগ কোৱাচোন শিক্ষা বিভাগ কি বিভাগ শিক্ষা এডুকেশন হয় না এডুকেশন শিক্ষা বিভাগ এডুকেশন বিভাগৰ কি মন্ত্রী থাকিব ঠিক এক নম্বৰ কি থাকিব ক্যাবিনেট মন্ত্রী এক নম্বৰ কি থাকিব ক্যাবিনেট মন্ত্রী 2 নম্বৰ কি থাকিব রাজ্যিক মন্ত্রী বুজি পাইছ না একটা বিভাগৰ কেইটা মন্ত্রী থাকে তিনটা মন্ত্রী থাকে তেতিয়া কি কৰিলে এই প্ৰধানমন্ত্ৰীজন কোনে ক্লেমেন্ট এটলি হয় নাই সি কোনটো দলৰ আছিল শ্রমিক দলৰ জিকিছিলে সেই প্ৰধানমন্ত্রী যেনিবা ৰেলৱে বিভাগৰ একটা ক্যাবিনেট এনেকুৱা বিভাগ মানে তিনটা ডিপার্টমেন্টৰ তিনটা ডিপার্টমেন্টৰ একটা ক্যাবিনেট মন্ত্রী ভাৰতলৈ পঠাইছিল বুজি পাইছ না কিন্তু রাজ্যিক মন্ত্রী পঠোৱা নাছিলে বুজি পাইছ না এই তিনিটা মন্ত্রীকে অহাটোকে কি বুলি কয় ভাৰতবৰ্ষ আহিছিল লণ্ডনৰ পৰা ইউৰোপ পৰা আহিছিল কৰ পৰা আহিছিল ইউৰোপ ব্রিটেনের পৰা আহিছিল তিনটা ক্যাবিনেট মন্ত্রী এই তিনিটা ক্যাবিনেট মন্ত্রী ভারতলৈ অহাৰ কাৰণে সিহঁতক কি বুলি কোৱা হয় ক্যাবিনেট মিশন কি বুলি কোৱা হয় ক্যাবিনেট মিশন বুজি পালি নাই তো ভাৰতবৰ্ষলৈ সেই ক্যাবিনেট মিশন তিনিটা ক্যাবিনেট মন্ত্রী কিমান চনত আহিছিল বুলি কলে সুধিলে কি কবা তোমালোকে 1946 চনত কিমান চনত 1946 চনত ভাৰতলৈ ক্যাবিনেট মিশন আহিছিল বুজি পালি নাই আৰু সিহঁতে অহাৰ পাছত সিহঁতৰ তৎপৰাত বা সিহঁতৰ ক্ৰিয়াত সংবিধান সভা গঠন হৈছিল ভাৰতবৰ্ষ বুজি পাইছ নাই তো সংবিধান সভা গঠন হৈছিল হয় নাই কিমান চনত প্ৰথমটো সংবিধান সভা বহিছিল ভাৰতবৰ্ষত 1946 চনৰ 9 ডিসেম্বৰ 1946 চনৰ 9 ডিসেম্বৰ বুজি পালি নাই এইখিনি একদম স্পষ্ট ভালদৰে তোমালোকে পঢ়িব লাগিব তো সংবিধানৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল জ্যেষ্ঠ সদস্য ডক্টৰ হচিদানন্দ সিংহাই যেতিয়া প্ৰথম বৈঠক বহিছিল প্ৰথম মিটিং বহিছিল চোৱা প্ৰথম যেতিয়া মিটিং বহিলে তোমালোকে কেতিয়াবা মিটিং সিটিং যে গলে তাত যে সভাপতি আসন গ্ৰহণ বুলি কয় না মিটিং সিটিং কৰবাত গৈছা না তোমালোক তাত যে সভাপতিৰ আসন গ্ৰহণ বুলি এজনক জ্যেষ্ঠ ব্যক্তিক যে মানুহবোৰে আসন গ্ৰহণ কৰিবলৈ বহিবলৈ দিয়ে নাই এই গোটেই মিটিংটো পৰিচালনা কোনে কৰে সভাপতিজনে কৰে নাই সভাপতি কব কি আমুকে মন্তব্য দুআষাৰ দিব কোনে কয় সভাপতিয়ে কয় নাই তো ঠিক তেনেকুৱা যেতিয়া সংবিধান সভাৰ মিটিং বহিছিল বৈঠক বহিছিল তেতিয়া প্ৰথম সভাপতি কাক পাতিছিল কাক পাতিছিল কোৱাচোন ডক্টৰ হচিদানন্দ সিংহাই হয় নাই প্ৰথম সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল জ্যেষ্ঠ সদস্য ডক্টৰ হচিদানন্দ সিংহাই এইটো মই লিখি দিছো দেই ইম্পৰ্টেন্ট লিখি দিছো এতিয়া চোৱা লিখা হল এতিয়া চোৱা ইয়াত মই লিখিছো কি
সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ইয়াৰ জ্যেষ্ঠ সদস্য ডক্টৰ সচিদানন্দ সিনহাই। যেতিয়া প্ৰথম বৈঠক সংবিধান সভাত যেতিয়া প্ৰথম বৈঠক বহিছিল তেতিয়া সভাপতিত্ব আসন গ্ৰহণ মানে যে জ্যেষ্ঠ হয় নাই জ্যেষ্ঠ সদস্য আছিল তেওঁৰ নাম কি আছিল ডক্টৰ সচিদানন্দ সিনহাই। ডক্টৰ সচিদানন্দ সিনহাই হয় না। সংবিধানৰ প্ৰথম বৈঠকত সভাপতিত্ব কোনে কৰিছিল ডক্টৰ সচিদানন্দ সিনহাই। ডক্টৰ সচিদানন্দ সিনহাই ই প্ৰথম মানে সভাত মিটিঙত তেওঁ সভাপতিত্ব কৰিছিল। কিন্তু স্থায়ী সভাপতি কাক ৰখা হল স্থায়ী সভাপতি কাক ৰখা হল সংবিধান সভাত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হয় নাই। এই সেকেন্ড স্টেপ লিখে এই সভাত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হল। স্থায়ী মানে কি পাৰ্মানেন্ট স্থায়ী মানে কি পাৰ্মানেন্ট সদায় দিনৰ কাৰণে হয় নাই। স্থায়ী মানে কি পাৰ্মানেন্ট বা সদায় দিনৰ কাৰণে। এতিয়া কোৱাচোন সংবিধান সভাৰ প্ৰথম সভাপতিত্ব সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰা ব্যক্তিজনৰ নাম কি ডক্টৰ সচিদানন্দ সিনহাই সংবিধান সভাৰ প্ৰথম বৈঠকত কি কৈছে সভাপতিত্ব কৰিছিল হয় নাই। আৰু সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কাক নিৰ্বাচন কৰা হৈছিল সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কাক নিৰ্বাচন কৰা হৈছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক। সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কাক নিৰ্বাচন কৰা হৈছিল সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কাক নিৰ্বাচন কৰা হৈছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাত মানে কি ভোট দিছিল বুজি পাইছেন ভোট দি পিনে তাক মানে কি সভাপতি হিচাপে তাকে সিলেকশন কৰা হৈছিল দেই। আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতবৰ্ষৰ প্ৰথম কি আছিল ৰাষ্ট্ৰপতি আছিল কি আছিল প্ৰেসিডেন্ট। ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰপতিজনৰ নাম কি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। এইজন ব্যক্তিয়ে ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰপতি বনিছিল। ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰপতি হয় নাই কোন আছিল এইজন ব্যক্তিয়ে কোন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপেও দায়িত্ব লৈছিল বুজি পাইছা নাই। দায়িত্ব লৈছিল তাক নিৰ্বাচন কৰি দিয়া হৈছিল বুজি নিৰ্বাচন মানে কি ভোট দি পিনে তাক জিকোৱা হৈছিল বুজি পাইছা নাই। জিকাই মেলি তাক কিহৰ দায়িত্ব দিয়ে সভাপতি স্থায়ী সভাপতি হিচাপে সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কোন কাক দিয়া হৈছিল নিৰ্বাচন কাক কৰা হৈছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কোনে কৰিছিল ডক্টৰ সচিদানন্দ সিনহাই। কোৱা ডক্টৰ সচিদানন্দ কোৱা ডক্টৰ সচিদানন্দ সিনহাই জোৰকে ক আৰু জোৰকে ক ডক্টৰ সচিদানন্দ সিনহাই ক। সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ইয়াৰ জ্যেষ্ঠ সদস্য কি নাম ডক্টৰ সচিদানন্দ সিনহাই ক। সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ইয়াৰ জ্যেষ্ঠ সদস্য কি নাম ডক্টৰ সচিদানন্দ সিনহাই। সংবিধান সভাৰ প্ৰথম বৈঠকত হয় নাই প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ইয়াৰ জ্যেষ্ঠ সদস্য কি নাম আছিল ডক্টৰ সচিদানন্দ সিনহাই। আৰু এই সভাতে ৰাজেন্দ্ৰ প্ৰসাদক স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হৈছিল। সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কাক নিৰ্বাচন কৰা হৈছিল সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কাক নিৰ্বাচন কৰা হৈছিল সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কাক নিৰ্বাচন কৰা হৈছিল সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কাক নিৰ্বাচন কৰা হৈছিল। আৰু সংবিধান সভাৰ হয় না সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কোনে কৰিছিল ডক্টৰ সচিদানন্দ সিনহাই। মনত থাকিব ডক্টৰ সচিদানন্দ সিনহাই। এই দুটা লাইন লিখি লোৱাচোন। এতিয়া চোৱা ইয়াত মই লিখিছো কি সংবিধানখন প্ৰস্তুত কৰা সম্পৰ্কত এই সভাৰ মুঠ 11খন বৈঠক বহিছিল দেই। সংবিধানখন মানে সংবিধান যিটো গ্ৰন্থ কিতাপখন প্ৰস্তুত কৰা মানে সম্পৰ্ক উদ্দেশ্য লৈ টোটেল কেইটা সভা বহিছিল 11টা মিটিং বহিছিল বুজি পাইছ না। টোটেল কেইটা মিটিং বহিছিল 11টা মিটিং বহিছিল। প্ৰথম মিটিংটোত প্ৰথম যিটো সভা বহিছিল তাত সভাপতিত্ব কোনে কৰিছিল
ডক্টৰ সচিদানন্দ সিনহাই, হয় নাই? স্থায়ী সভাপতি হিচাপে কাক দায়িত্ব দিয়া হৈছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক। বুজি পালি নাই? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক স্থায়ী সভাপতি হিচাপে দিয়া হৈছিল। সংবিধান সভাই 1947 চনৰ 29 আগষ্টত এখন খচৰা অস্থায়ী কমিটি গঠন কৰে। অস্থায়ী কমিটি গঠন কৰে হ'ব লাগে, গড়ে লিখি। অস্থায়ী কমিটি কি গঠন কৰে? এই কমিটিত 7 জন ব্যক্তি আছিল। এটা কি সংবিধান সভাই কি কমিটি গঠন কৰিলে? খচৰা কমিটি। কি কমিটি? সংবিধান সভাই এখন খচৰা কমিটি কি কৰে? গঠন কৰে। কমিটি, হয় নাই? এটা স্থায়ী কমিটি গঠন কৰে দেই, গঠন কৰে। কি হ'ব? গঠন কৰে। স্থায়ী কমিটি কি হ'ব? গঠন কৰে। এইটো কৰে, ইয়াত কৰে। বুজি পালি নাই? এটা স্থায়ী কমিটি কি কৰে? গঠন কৰে। এই কমিটিত কেইজন ব্যক্তি আছিল? 7 জন। কেইজন ব্যক্তি আছিল? 7 জন। কিমান চনত গঠন কৰিছিল? 1947 চনত। চোৱা, 1947 কিমান? 1947। 1947 চনত আমাৰ ভাৰতবৰ্ষ কি স্বাধীন হৈছিল? হৈছে 15 আগষ্টত হৈছিল। কিমান চনত হৈছিল? 15 আগষ্টত ভাৰতবৰ্ষ স্বাধীন হৈছিল। 1947 চনৰ 29 আগষ্ট। কিমান? 29 আগষ্টত। 1947 চনৰ 29 আগষ্টত খচৰা কমিটি গঠন কৰা হৈছিল। খচৰা মানে কি? অস্থায়ী। খচৰা মানে কি? খচৰা মানে কি? অস্থায়ী, সদায় দিনৰ কাৰণে, হয় নে? টেম্পৰৰী, হয় নে? খুব বেছি এইটো কিমান ধৰ 2 মাহ 3 মাহ 6 মাহ বা 1 বছৰ বা 8 মাহ 9 মাহ কিবা এটা টাইম আছে, বুজি পাইছেন? কিন্তু পাৰ্মানেন্টলি নহয়। এই কমিটিটো যেতিয়ালৈকে মানে খচৰা কমিটি মানে সংবিধান সভা মানে সংবিধান কিতাপখন যেতিয়ালৈকে খচৰা এটা সংবিধান বনোৱা নহব তেতিয়ালৈকে সেই খচৰা কমিটি কাম হ'ব। যেতিয়া খচৰা এটা সংবিধান বনি যাব তেতিয়া খচৰা কমিটিৰ কাম নাই, হয় নাই? কমিটি ভাঙি যাব। তেতিয়া সেই কমিটিত কেইজন ব্যক্তি আছিল? খচৰা কমিটিৰ ব্যক্তি কেইজন আছিল? খচৰা কমিটিত ব্যক্তি কেইজন আছিল? 7 জন। খচৰা কমিটি কিমান চনত গঠন কৰা হৈছিল? 1947 চনৰ 29 আগষ্টত। 1947 চনৰ 29 আগষ্টত কি কমিটি গঠন হৈছিল? 1947 চনৰ 29 আগষ্টত কি কমিটি গঠন হৈছিল? 1947 চনৰ 29 আগষ্টত কি কমিটি গঠন হৈছিল? এইটো চোৱা, সবে চোৱা। 1947 চনৰ 29 আগষ্টত খচৰা কমিটি গঠন হৈছিল। খচৰা মানে কি? টেম্পৰৰী। খচৰা মানে কি? অস্থায়ী মানে কি? ইংলিছত কি বুলি কয়? তোমালোকৰ ভাষাত তোমালোকে কি বুলি কয়? টেম্পৰৰী। কি বুলি কয়? টেম্পৰৰী, হয় নাই? টেম্পৰৰী। এটা খচৰা মানে কি? অস্থায়ী। স্থায়ী মানে কি? পাৰ্মানেন্ট, হয় না? অস্থায়ী মানে পাৰ্মানেন্ট নহয়। এটা খচৰা কমিটি মানে কি? অস্থায়ী। খচৰা মানে কি? অস্থায়ী এটা কমিটি। বুজি পাইছা নাই? অস্থায়ী এটা কমিটি দেই। এতিয়া চোৱা, এতিয়া এই কমিটিত কেইজন ব্যক্তি আছিল? 7 জন। এই 7 জন ব্যক্তিৰ মাজতে এজন অধ্যক্ষ নিৰ্বাচন কৰিছিল, বাছি লৈছিল এজন অধ্যক্ষ। সেই অধ্যক্ষজন কোন আছিল গম পোৱা নাই? সেই অধ্যক্ষজনে আছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ। কি আছিল? ডক্টৰ বি.আৰ. আম্বেদকাৰ। ক আম্বেদকাৰ। খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? ডক্টৰ বি.আৰ. আম্বেদকাৰ। ডক্টৰ বি.আৰ. আম্বেদকাৰ খচৰা কমিটিৰ অধ্যক্ষ আছিল। খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? ডক্টৰ বি.আৰ. আম্বেদকাৰ। ইয়াক স্কুলত যেতিয়া ই যে পঢ়িবলৈ গৈছিল, ই সৰু জাতিৰ হৈ বুলি ইয়াক স্কুলৰ পৰা বাহিৰ কৰি দিছিল। বুজি পাইছ নাই? ই খিৰিকী ফালেদি চাই ক্লাছ কৰিছিল আৰু ই ভালেমান ডিগ্ৰী লৈছে। বুজি পাইছ নাই? এই মানুহটো একদম ভগৱানৰ দৰে, ইমান চোকা মানুহ। বুজি পাইছ নাই? পঢ়াত আজি ই সংবিধানখন ধুনীয়াকে খচৰা সংবিধান এওঁলোক 7 জন ব্যক্তি এওঁৰ লগত মিলাই লিখিছে। লিখাৰ কাৰণে আজি ভাৰতবৰ্ষ এওঁ লিখা কিতাপত সংবিধান মতে আজি ভাৰতবৰ্ষ গোটেই দেশখন চলি আছে। বুজি পাইছ নাই? তেনেকুৱা মানুহ যেন নিজক সৰু জাতি বুলি তোমালোকে কেতিয়াও অনুভৱ কৰিব নালাগে, হয় নাই? মানুহে জাত পাত লৈ কোনবিলাক কৰে? যিবিলাক মানুহ শিক্ষিত নহয় সেইবিলাকে জাত পাত লৈ বেছি তৰ্ক বিতৰ্ক কৰি থাকে। বুজি পাইছ নাই? যে শিক্ষিত হোৱা তোমালোকে জাত পাতলৰ কথা নাই। আমি মানুহ হিচাপে আমি গঢ়িব লাগিব ভাৰতবৰ্ষ। বুজি পাইছ নাই? আমি ভাৰতবৰ্ষৰ নাগৰিক, আমি এজন মানুহ। বুজি পাইছ নাই? আমি হব মানুহ, কিন্তু আমি প্ৰকৃত মানুহ বনিব লাগিব। প্ৰকৃত মানুহ বনিবলৈ কি হলে শিক্ষিত হব লাগিব, চবে পঢ়িব লাগিব।
আজি ডক্টৰ বি আৰ আম্বেদকাৰ যদি ভাবিলেহেঁতেন মই সৰু জাতিৰ এজন মানুহ হয় তেনে তেওঁ ইমান ডাঙৰ কাম কৰিব নোৱাৰিলেহেঁতেন। তেওঁ ভাবিছিল কি যে মই এজন মানুহ, মই এজন কিবা এটা কৰিম বুলি। মানুহ হিচাপে থাকে, সেইটো কাৰণে আমি সকলো মানুহে সমান চকুৰে চবক চাব লাগে, হয় নাই? চব মানুহে না কি কয়? তেনেকুৱা আমি চিন্তা কৰিব লাগে। এতিয়া চাই যে নপঢ়া শুনা মানুহে জাত পাত ধৰ্মৰ বিষয় লৈ কাজিয়া হৈ থাকে, বুজি পাইছা নে? সেইকাৰণে তোমালোকে ভালকে পঢ়া, যে তোমালোকে সেইবোৰ কামত লিপ্ত নহবা, নহ'লে তোমালোকে পঢ়া শুনা নকৰিলে সেইবিলাক কামতে কাজিয়া হৈ থাকিবা, বুজি পাইছা নে? এতিয়া কোৱাচোন খচৰা কমিটিৰ অধ্যক্ষজনৰ নাম কি, বা অধ্যক্ষ মানে কি? সভাপতি। ইংলিছত কি বুলি কয়? চেয়াৰমেন। কি বুলি কয়? চেয়াৰমেনো কয়। অধ্যক্ষটো কি বুলি কয় ইংলিছত? চেয়াৰমেন। এতিয়া খচৰা কমিটিৰ অধ্যক্ষজনৰ নাম কি? ডক্টৰ বি আৰ আম্বেদকাৰ। ক ডক্টৰ বি আৰ আম্বেদকাৰ। খচৰা কমিটিৰ অধ্যক্ষজনৰ নাম কি? খচৰা কমিটি সংবিধান সভাই কিমান চনত গঠন কৰিছিল? 1947 চনৰ 29 আগষ্ট তাৰিখে, হয় নাই? খচৰা কমিটি কিমান চনত গঠন হৈছিল ক? খচৰা কমিটি কিমান চনত গঠন হৈছিল? খচৰা কমিটি কিমান চনত গঠন হৈছিল? 1947 চনৰ 29 আগষ্টত খচৰা কমিটি গঠন হৈছিল। 1947 চনৰ 29 আগষ্টত খচৰা কমিটি গঠন হৈছিল, হয় নাই? 1947 চনৰ 29 আগষ্টত খচৰা কমিটি গঠন হৈছিল। খচৰা কমিটিত কেইজন সদস্য আছিল? খচৰা কমিটিত কেইজন সদস্য আছিল? খচৰা কমিটিৰ অধ্যক্ষ বা চেয়াৰমেন কোন আছিল? ডক্টৰ বি আৰ আম্বেদকাৰ। খচৰা কমিটিৰ অধ্যক্ষ বা চেয়াৰমেন কোন আছিল? ডক্টৰ বি আৰ আম্বেদকাৰ। খচৰা কমিটি কিমান চনত গঠন হৈছিল? 1947 চনৰ 29 আগষ্টত। মনত থাকিব। এতিয়া কোৱাচোন শ্ৰমিক দলৰ চৰকাৰ লণ্ডনত কিমান চনত গঠন হৈছিল? 1945 চনত, হয় নাই? ভাৰতবৰ্ষলৈ কেবিনেট মিছন কিমান চনত আহিছিল? চাচোন ভালকে। 1946 চনৰ 29 মাৰ্চত। 1946 চনৰ 29 মাৰ্চত ভাৰতবৰ্ষলৈ কেবিনেট মিছন আহিছিল, হয় নাই? 19 কিমান চনত আহিছিল? 29 মাৰ্চত। এতিয়া সিহঁতৰ ক্ৰিয়াত বা সিহঁতৰ তৎপৰাত, হয় নাই, ভাৰতবৰ্ষত সংবিধান সভা গঠন হৈছিল। এতিয়া ভাৰতবৰ্ষত প্ৰথম সংবিধান সভা কিমান চনত গঠন হৈছিল? 9 ডিচেম্বৰত। 1946 চনৰ 9 ডিচেম্বৰত ভাৰতবৰ্ষৰ প্ৰথম সংবিধান সভা গঠন হৈছিল, হয় নাই? ভাৰতবৰ্ষৰ প্ৰথম সংবিধান সভাৰ সভাপতিত্ব কোনে কৰিছিল? ডক্টৰ সচিদানন্দ সিনহাই। কোৱা, ডক্টৰ সচিদানন্দ সিনহাই। ভাৰতবৰ্ষৰ প্ৰথম সংবিধান সভাৰ সভাপতিত্ব কৰিছিল কোনে? ডক্টৰ সচিদানন্দ সিনহাই। তাৰপিছত এতিয়া সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কাক নিৰ্বাচন কৰিছিল? কোৱা। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাৰ স্থায়ী মানে পাৰ্মানেন্ট সভাপতি হিচাপে নিৰ্বাচন কৰা হৈছিল, হয় নাই? আৰু ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰপতিজনৰ নাম কি? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, হয় নাই? আৰু এই সংবিধান সভা টোটেলি সংবিধান প্ৰস্তুত কৰাৰ সম্পৰ্কত লৈ কেইখন সভা বহিছিল? কেইটা মিটিং বহিছিল? কোৱাচোন। 11টা মিটিং বহিছিল। কেইটা মিটিং বহিছিল? 11টা মিটিং বহিছিল, হয় নাই? সেই 11টা মিটিং বহিছিল। আৰু এই সংবিধান সভাতে এখন কি খচৰা কমিটি গঠন কৰি দিছিল। এই খচৰা কমিটিৰ সদস্য কেইজন আছিল? 7 জন আছিল। খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? কোৱা। ডক্টৰ বি আৰ আম্বেদকাৰ। খচৰা কমিটি কিমান চনত গঠন হৈছিল? 29 আগষ্ট কিমান লিখিছে? 29 আগষ্ট 1947 চনৰ 1947 চনৰ 29 আগষ্টত কি গঠন হৈছিল? খচৰা কমিটি গঠন হৈছিল। 1947 চনৰ 29 আগষ্টত কি কমিটি গঠন হৈছিল? খচৰা কমিটি গঠন হৈছিল। খচৰা মানে কি? ক অস্থায়ী। ক অস্থায়ী, টেম্পৰাৰী, হয় নাই? খচৰা কমিটি কিমান চনত গঠন হৈছিল? 1947 চনৰ 29 আগষ্ট। শ্ৰমিক চৰকাৰ কিমান চনত গঠন হৈছিল? লেবাৰ পাৰ্টি কিমান? 1939 চনৰ। ভাৰতবৰ্ষলৈ কেবিনেট মিছন কিমান চনলৈ আহিছিল? 29 মাৰ্চ। এই ভুল হৈ দেখিছ তো, তেতিয়াই পাহৰি গৈছ। ভাৰতবৰ্ষলৈ কেবিনেট মিছন কিমান চনত আহিছিল?
ক 1946 চনৰ 29 মাৰ্চত ভাৰতবৰ্ষলৈ কেবিনেট মিছন আহিছিল। কেবিনেট মিছনত কেইটা মন্ত্ৰী আহিছিল? তিনটা। কেইটা আহিছিল? তিনটা। এই কেবিনেট মিছনৰ তৎপৰত ক্ৰিয়াতে ভাৰতবৰ্ষত সংবিধান সভা গঠন হৈছিল, হয় নাই? ভাৰতবৰ্ষত প্ৰথম সংবিধান সভা কিমান চনত গঠন হৈছিল কোৱাচোন? 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে ভাৰতবৰ্ষত প্ৰথমখন সংবিধান সভা গঠন হৈছিল। ভাৰতবৰ্ষত প্ৰথমখন সংবিধান সভা কিমান চনত গঠন হৈছিল? 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে ভাৰতবৰ্ষত প্ৰথমখন সংবিধান সভা গঠন হৈছিল। ভাৰতবৰ্ষত প্ৰথমখন সংবিধান সভা কিমান চনত গঠন হৈছিল? 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে। এই সভাত প্ৰথম সভাপতিত্ব আসন গ্ৰহণ কোনে কৰিছিল? ডক্টৰ সচিদানন্দ সিনহাই। আৰু স্থায়ী সভাপতি হিচাপে কাক নিৰ্বাচন কৰা হৈছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক, হয় নাই? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক। টোটেলি সংবিধান সভা কেইখন হৈছিল? 11খন। কেইটা মিটিং হৈছিল? 11খন, হয় নাই? আৰু এই সংবিধান সভায় এখন খচৰা কমিটি মানে অস্থায়ী এটা কমিটি বনাইছিল। এই খচৰা কমিটিত ব্যক্তি বা সদস্য কেইজন আছিল? 7 জন আছিল। এই খচৰা কমিটিৰ অধ্যক্ষ কাক বনাইছিল? ডক্টৰ বি আৰ আম্বেদকাৰ। খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? ডক্টৰ বি আৰ আম্বেদকাৰ। মনত থাকিবতো ভালকে, ঠিক আছে? মনত থাকিব। একবাৰ ঘৰত তোমালোকে ৰিভিজন কৰি। এতিয়া চোৱা, এই খচৰা কমিটিৰ খচৰা কমিটিৰ অধ্যক্ষ কাক বনাইছিল? ডক্টৰ বি আৰ আম্বেদকাৰ। ডক্টৰ বি আৰ আম্বেদকাৰ। এই কমিটি বনোৱাৰ উদ্দেশ্য কি আছিল? এই কমিটি যে খচৰা কমিটি বনোৱাৰ উদ্দেশ্য কি আছিল? মেইন উদ্দেশ্য কাৰণ আছিল কি? এই কমিটি বনোৱাৰ কাৰণ আছিল কি? সিহঁতি এটা খচৰা সংবিধান বনাব। কোনে বনাব? এই কমিটিৰ 7 জন ব্যক্তি, হয় নাই? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ তাৰ কোন আছিল? সভাপতি আছিল। এতিয়া ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সিহঁতি মিলি সিহঁতি এটা খচৰা কি বনালে? সংবিধান বনালে। আৰু এই খচৰা সংবিধানটো, হয় নাই, লিখিছে কি? এই কমিটিয়ে 3 বছৰ বা 7 মাহ বা 23 দিন পৰিশ্ৰমৰ ফলত সংবিধানৰ খচৰা প্ৰস্তুত কৰি ইমান ভিতৰত, হয় নাই, 7 মাহ বা 23 দিন কমিটি প্ৰস্তুত কৰি 1947 চনৰ 26 নৱেম্বৰ তাৰিখে 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক দাখিল কৰে। সেইদিনাই ৰাজেন্দ্ৰ প্ৰসাদে সংবিধানখনৰ খচৰা প্ৰতিলিপি স্বাক্ষৰ প্ৰদান কৰাৰ লগে লগে ভাৰতবৰ্ষৰ জনগণে নিজাকৈ এখন সংবিধান সভা লাভ কৰিছিল। এতিয়া আমি সংবিধান সভা কিমান চনত লাভ কৰিছিল? সংবিধানখন আমি কিমান চনত গ্ৰহণ কৰিছিল? ভাৰতবৰ্ষৰ সংবিধান কিমান চনত গ্ৰহণ কৰিছিল? এইটো প্ৰশ্ন সোধে দেই। ভাৰতবৰ্ষ কিমান চনত গ্ৰহণ কৰিছিল সোধে। 1949 চনৰ 26 নৱেম্বৰ তাৰিখে। 1949 চনৰ। এতিয়া এই কমিটিয়ে এটা খচৰা সংবিধান বনাই পিনে সিহঁতি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে কাক দিয়ে? সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক দিয়ে। আৰু সেইদিনাই ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে তাত স্বাক্ষৰ কৰে, চহী কৰে। বুজি পাইছা নে? সভাপতি যে চহী কৰাৰ লগে লগে তেতিয়া ভাৰতবৰ্ষৰ জনগণে তেতিয়া এটা সংবিধান লাভ কৰে। বুজি পাইছা না? সংবিধান লাভ কৰে। বুজি পাইছা নে? এতিয়া চোৱা, ভাৰতবৰ্ষই সংবিধান কেতিয়া গ্ৰহণ কৰিছিল? আমি কেতিয়া গ্ৰহণ কৰিছিলো? 1949 চনৰ 26 নৱেম্বৰ নে কিমান? 1949 চনৰ 26 নৱেম্বৰ তাৰিখে। কিমান? এই ইম্পৰ্টেণ্ট। 26 নৱেম্বৰ কিমান আছিলে? 26 নৱেম্বৰ, হয় নাই? 26 নৱেম্বৰ গোৱাবোৰ থাকিয়ে গ'ল। 26 নৱেম্বৰ। 26 নৱেম্বৰ তাৰিখে 26 নৱেম্বৰ তাৰিখে ভাৰতবৰ্ষই এখন সংবিধান লাভ কৰিছিল বা গ্ৰহণ কৰিছিল, হয় নাই? ইমান চনত 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতবৰ্ষই
সংবিধান গ্রহণ করেছিল সংবিধান ভারতবর্ষে সংবিধান সংবিধান এইটো প্রশ্ন সুধিব দেই সুধে মাজে গ্রহণ করেছিল শুন এটা সংবিধান সভার কমিটি ডক্টর রাজেন্দ্র প্রসাদ 7জন ব্যক্তি এটা খসড়া কি বনালে সংবিধান বনালে এই খসড়া সংবিধান বনাই কমসে কম কিমান ধরে 2 বছর বা 3 মাহ 7 মাহ কিবা হব দেই এইটো সঠিক তোমাক নুহুদে এইটো দরকার নাই সিহঁতি আনি কিনে কাক দাখিল কৰে ডক্টর রাজেন্দ্র প্রসাদ তো ডক্টর রাজেন্দ্র প্রসাদ কেতিয়া দাখিল কৰে 1949 চনৰ 26 নৱেম্বৰ কিমান চনত 1949 চনৰ 26 নৱেম্বৰ তাৰিখে 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ডক্টর রাজেন্দ্র প্রসাদক সিহঁতি দাখিল কৰে মানে দিয়ে তেতিয়া সেই দিনাই ডক্টর রাজেন্দ্র প্রসাদে তাত সহি কৰি দিয়ে এটা সংবিধান সভাৰ সভাপতি যেতিয়া সহি হৈ যায় তেতিয়া ভাৰতবৰ্ষত এতিয়া সংবিধান এখন লাভ কৰিলে ভাৰতবৰ্ষৰ জনগণই তেতিয়া এটা সংবিধান লাভ কৰিলে এতিয়া তোমালোক সুধিব ভাৰতবৰ্ষৰ সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছিল 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতবৰ্ষই সংবিধান গ্ৰহণ কৰিছিল ভাৰতবৰ্ষই কেতিয়া গ্ৰহণ কৰিছিল 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতবৰ্ষই কি গ্ৰহণ কৰিছিল সংবিধান হয় নে ভাৰতবৰ্ষই সংবিধান কেতিয়া গ্ৰহণ কৰিছিল ভাৰতবৰ্ষই সংবিধান কিমান চনত গ্ৰহণ কৰিছিল 1949 চনৰ 26 নৱেম্বৰ তাৰিখে 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতবৰ্ষই সংবিধান গ্ৰহণ কৰিছিল ক ভাৰতবৰ্ষই কেতিয়া সংবিধান গ্ৰহণ কৰিছিল 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সেইদিনাই ৰাজেন্দ্ৰ প্ৰসাদে সংবিধানৰ খসড়া প্ৰতিলিপি স্বাক্ষৰ প্ৰদান কৰাৰ লগে লগে ভাৰতবৰ্ষৰ জনগণে নিজাকৈ এখন সংবিধান লাভ কৰিছিল নানান প্ৰশাসনিক আৰু আনুষংগিক অসুবিধাৰ বাবে সংবিধানখন 1950 চনৰ 26 জানুৱাৰী তাৰিখে বলবৎ বা লাগু কৰা হৈছিল তাৰপিছত চোৱা কিছুমান মানে প্ৰশাসনিক ব্যৱস্থা আৰু এইবোৰ ভাৰতবৰ্ষৰ প্ৰচাৰ কৰিবলৈ আগতো চেনেল নাছিলে নহয় এইবিলাক এই মোবাইল চুবাইল আছিলে জানো এটা মানে নিউজ সিজত প্ৰচাৰ কৰিব টাইম লৈ পিনে হয় নে কিমান মানে সময় অনুযায়ী সংবিধানখন 1950 চনৰ 26 জানুৱাৰী তাৰিখে লাগু কৰিছিল ভাৰতবৰ্ষত কেতিয়া লাগু কৰিছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখে লাগু কৰিছিল বুজি পাইছানে এই সংবিধানখন কেতিয়া গ্ৰহণ কৰিছিল 1949 চনৰ 26 নৱেম্বৰ তাৰিখে 1949 চনৰ 26 নৱেম্বৰ তাৰিখে 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতবৰ্ষই সংবিধান গ্ৰহণ কৰিছিল 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতবৰ্ষই সংবিধান গ্ৰহণ কৰিছিল 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতবৰ্ষই সংবিধান গ্ৰহণ কৰিছিল আৰু কিছুমান কি প্ৰশাসনিক ব্যৱস্থা বা এইবোৰ প্ৰচাৰ কৰিবলৈ ভাৰতবৰ্ষত গোটেই প্ৰচাৰ সময় অনুযায়ী চাই মিলি কিমান চনত লাগু কৰিছিল 1950 চনৰ 26 জানুৱাৰী লাগু কৰিছিল 1949 চনৰ কিমান চনত 26 জানুৱাৰীত লাগু কৰিছিল বুজি পাইছানে কেতিয়া লাগু কৰিছিল কোৱাচোন মানে তেতিয়াৰ পৰা লাগু হৈ গল হয় নাই সেইকাৰণে লাগু হোৱা কাৰণে আমি 26 জানুৱাৰী দিনাখন গণতন্ত্ৰ দিৱস হিচাপে যে পতাকা উত্তোলন কৰো বুজি পাইছানে গণতন্ত্ৰ দিৱস হিচাপে যে পতাকা উত্তোলন কৰো মানে কি তেতিয়াৰ পৰা কাৰ তন্ত্ৰ হ'ব গণ মানে কি জনসাধাৰণৰ শাসন ব্যৱস্থা হ'ব কাৰ শাসন ব্যৱস্থা আমাৰ শাসন ব্যৱস্থা তাৰ আগতে কাৰ শাসন ব্যৱস্থা চলিছিল ইংৰাজৰ ব্ৰিটিছৰ শাসন ব্যৱস্থা চলিছিল বুজি পাইছনে সেই কাৰণে আমি 26 জানুৱাৰী দিনাখন গণতন্ত্ৰ দিৱস হিচাপে পালন কৰো বুজি পাইছনে 1950 চনৰ 26 জানুৱাৰী তাৰিখে আমাৰ যিবিলাক সংবিধান আমি মানে খসড়া সংবিধান বনাইছিল তেতিয়া লাগু হৈ গল তেতিয়াৰ পৰাহে জনসাধাৰণৰ শাসন ব্যৱস্থা লাগু হল কাৰ শাসন ব্যৱস্থা লাগু হল জনসাধাৰণ সেই কাৰণে আমি এটা গণতন্ত্ৰ দিৱস হিচাপে উদযাপন কৰো সেই কাৰণে প্ৰত্যেকটো 26 জানুৱাৰী দিনাখন আমি পতাকা উত্তোলন কৰো নাই কিহৰ কাৰণে কৰো এখন গণতন্ত্ৰ দিৱস হিচাপে বুজি পালি নাই কিমান চনত কৰো 1950 চনৰ 26 জানুৱাৰী তাৰিখে লাগু হৈছিল কিন্তু আমি প্ৰত্যেকটো বছৰতে 26 জানুৱাৰী দিনাখন আমি গণতন্ত্ৰ দিৱস হিচাপে পালন কৰি আহিছো নাই
26 জানুৱাৰী দিনাখন এতিয়া কোৱাচোন ভাৰতবৰ্ষৰ সংবিধান সভা কিমান চনত গ্ৰহণ কৰাইছিল ক ভাৰতবৰ্ষৰ সংবিধান সভা কিমান চনত গ্ৰহণ কৰাইছিল 26 চন খচৰা কমিটি কিমান চনত গ্ৰহণ কৰাইছিল খচৰা কমিটি কিমান চনত গঠন কৰাইছিল খচৰা কমিটি কিমান চনত গঠন কৰাইছিল খচৰা কমিটি কিমান চনত গঠন কৰাইছিল 1947 চনৰ 29 আগষ্টত হয় না 1947 চনৰ 29 আগষ্টত খচৰা কমিটি গঠন কৰাইছিল খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল কোৱা খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ খচৰা কমিটি কিমান চনত গঠন কৰাইছিল খচৰা কমিটি কিমান চনত গঠন কৰাইছিল 29 আগষ্ট হয় নাই 1947 চনৰ 29 আগষ্টত খচৰা কমিটি গঠন কৰাইছিল এটা মই এক ফালৰ পৰা লিখি দিম তোমালোকে কবা সন বিলাক মই লিখি দিম দেই কোনটো কি তোমালোকে কাৰ মনে এটা কোৱাচোন খচৰা কমিটি কিমান চনত গঠন কৰাইছিল কোৱা 1947 চনৰ 29 আগষ্টত খচৰা কমিটি গঠন কৰাইছিল হয় নে 1947 ভাৰতবৰ্ষৰ সংবিধান কিমান চনত গ্ৰহণ কৰাইছিল কোৱা 1949 চনৰ 26 নৱেম্বৰ ভুল কেলে কোৱা এতিয়া মুখস্থই নাই তোমালোক ক ভাৰতবৰ্ষৰ সংবিধান কিমান চনত গ্ৰহণ কৰাইছিল 26 নৱেম্বৰ ভাৰতবৰ্ষৰ সংবিধান কেতিয়া লাগু বা বলবৎ কৰা হৈছিল ক 1950 চনৰ 26 জানুৱাৰী তাৰিখে হয় নাই এইটো পাৰ্লিয়ামেন্টত সংবিধান হয় নাই এইটো সব তদন্ত লৈ পিনে মানে সংশোধন কৰি মিলি ধুনিয়াকে লাগু কৰা হল কিমান চনত কৰা হল 1950 চনৰ 26 জানুৱাৰী হয় নাই আৰু লাগু কৰিছিল কি 1949 চনৰ 26 নৱেম্বৰ তাৰিখ হয় নাই লাগু কৰিছিল এতিয়া কোৱাচোন শ্ৰমিক দলৰ চৰকাৰ কেতিয়া গঠন হৈছিল শ্ৰমিক দলৰ চৰকাৰ কেতিয়া গঠন হৈছিল ক 1900 শ্ৰমিক দলৰ চৰকাৰ কেতিয়া গঠন হৈছিল এইটো কত গঠন হৈছিল লণ্ডনত কিমান চনত গঠন হৈছিল 1945 চনত হয় নাই 1945 চন তাৰপিছত শ্ৰমিক দলৰ চৰকাৰ গঠন হোৱাৰ পাছত কোন আহিছিল আমাৰ ভাৰতবৰ্ষলৈ কেবিনেট মিছন কোন আহিছিল কেবিনেট মিছন কিমান চনত ভাৰতবৰ্ষলৈ আহিছিল কেবিনেট মিছন কিমান চনত ভাৰতলৈ আহিছিল ইয়াৰ এক বছৰ পাছত 1946 চনৰ কিমান মাৰ্চ 29 মাৰ্চ নেকি 29 মাৰ্চ 1945 চনত শ্ৰমিক দলৰ চৰকাৰ গঠন কৰা হৈছিল আৰু 1946 চনৰ 29 মাৰ্চত কোন আহিছিল কেবিনেট মিছন আহিছিল কেবিনেট মিছনত কেইজন মন্ত্ৰী আছিল তিনিজন মন্ত্ৰী আছিল হয় নাই ইয়াত মানে কি এই কেবিনেট মিছনৰ তৎপৰত ভাৰতবৰ্ষত কি হৈছিল সংবিধান সভা গঠন হৈছিল কি হৈছিল সংবিধান সভা এটা প্ৰথমখন ভাৰতবৰ্ষত সংবিধান সভা কিমান চনত গঠন হৈছিল বা বহিছিল ক প্ৰথম সংবিধান সভা কিমান চনত হৈছিল প্ৰথম সংবিধান সভা কিমান চনত হৈছিল ক ইমান চনতে হৈছিল 1946 চনৰ কি 29 মাৰ্চ নেকি কি আছে চাচোন প্ৰথম বৈঠক বহিছিল 1946 চনৰ 9 ডিচেম্বৰ তাৰিখ কিমান 9 চনৰ 9 ডিচেম্বৰ হেলি পাহৰি গৈছ হয় নাই এইখানে বাৰে ক'ব লাগিব 9 ডিচেম্বৰ প্ৰথম চেম থাকি গল হয় নাই এইটো বাৰু হ'ব বাৰু তোমালোকে ধৰিব পাৰিবা ডিচেম্বৰ হয় নাই 9 ডিচেম্বৰ হয় নাই 9 ডিচেম্বৰ দেই কিমান চনত 9 ডিচেম্বৰ প্ৰথম আৰু ইয়াৰ প্ৰথম সভাপতিত্ব কোনে কৰিছিল ডক্টৰ সচিদানন্দ সিংহাই হয় নাই আৰু স্থায়ী সভাপতি কোন আছিল সংবিধান সভাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হয় নাই সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল
ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তাৰপিছত এই সভাই টোটেলি এই সংবিধান প্ৰস্তুত কৰাৰ উদ্দেশ্যলৈ কেইখন সভা হৈছিল? 11খন। কেইটা সভা হৈছিল? 11খন হৈছিল। আৰু এই সভাই এটা খচৰা কমিটি বনাইছিল। খচৰা মানে কি? অস্থায়ী, পাৰ্মানেন্ট নহয়। খচৰা মানে কি? এটা খচৰা কমিটি বহাইছিল। এই খচৰা কমিটিৰ কেইজন ব্যক্তি আছিল? 7জন। তাৰে এজন সভাপতি বা অধ্যক্ষ নিৰ্বাচন কৰিছিল। সেই অধ্যক্ষজন কোন আছিল? ডক্টৰ বি.আৰ. আম্বেদকাৰ। এটা খচৰা কমিটি কিমান চনত গঠন কৰা হৈছিল কোৱা? খচৰা কমিটি কিমান চনত গঠন হৈছিল? খচৰা কমিটি গঠন 1947 চনৰ হয় জানো? 29 আগষ্ট। মই কোৱাচোন কিমান চন হৈছিল? চাই লওক আৰু লিখা আছে নাই? আছে না? খচৰা কমিটি কিমান চনত গঠন কৰাইছিল? 1947 চনৰ 29 আগষ্টত খচৰা কমিটি গঠন হৈছিল। আৰু এই কমিটিয়ে এটা খচৰা সংবিধান প্ৰস্তুত কৰিছিল। মানে এটা এই কমিটিয়ে কি কৰিছিল? এটা সংবিধান লিখিছিল, হয় নাই? সিহঁতে লিখিছিল। এইটো কিমান এই কমিটিয়ে প্ৰস্তুত কৰি পিনে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ কোন আছিল? সভাপতি আছিল। তাক সিহঁতি দাখিল কৰিছিল। মানে এই কমিটি এটা খচৰা কমিটি বনাই মেলি এই কমিটিয়ে এটা খচৰা সংবিধান বনাই পিনে কাক দাখিল কৰিছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক। কিমান চনত দাখিল কৰিছিল? 1949 চনত। হয় নাই? কিমান চনত গঠন হয় নাই? এটা খচৰা সংবিধান। এতিয়া ভাৰতবৰ্ষই তেতিয়া 1949 চনত 26 নৱেম্বৰ তাৰিখে খচৰা কমিটিয়ে এটা খচৰা সংবিধান বনাই ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক দাখিল কৰিছিল। আৰু সেই দিনায়ে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে স্বাক্ষৰ বা চহী কৰে। আৰু সেই দিনাই ভাৰতবৰ্ষৰ জনগণে মানে ভাৰতবৰ্ষৰ জনসাধাৰণে এখন নিজাকৈ সংবিধান লাভ কৰে বা সেই দিনাই ভাৰতবৰ্ষই এখন সংবিধান গ্ৰহণ কৰে। বুজি পালি নাই? এতিয়া ভাৰতবৰ্ষই কিমান চনত সংবিধান গ্ৰহণ কৰিছিল? এনেকুৱা প্ৰশ্ন সুধিব। কিমান চনত গ্ৰহণ কৰিছিল কোৱা? ভাৰতবৰ্ষ হয় নাই? ভাৰতবৰ্ষই সংবিধান গ্ৰহণ কৰিছিল কিমান চনত? সংবিধান গ্ৰহণ কৰিছিল কিমান চনত? মই লিখাইছিলো চা বাৰু, কিবা ভুল হ'ল কবি। কিমান চনত গ্ৰহণ কৰাইছিল? চাই ক। 1900 ইয়াত লিখিম বাৰু। 1949 50 কৈ আছে যে চাই ক বুলি কৈছো মই। 1949 হয় ন? 1949 চনৰ 26 নৱেম্বৰ হয় নাই? 26 নৱেম্বৰ কি হৈছিল? সংবিধানখন গ্ৰহণ কৰিছিল। আৰু লাগু কেতিয়া কৰিছিল? ভাৰতবৰ্ষই কেতিয়া লাগু কৰিলে সংবিধান? ভাৰতবৰ্ষৰ সংবিধান লাগু বা বল্লভ হয় নাই? লাগু কৰিছিল। কিমান চনত লাগু কৰিছিল? লাগু বা বল্লভ কিমান চনত কৰিছিল? 1950 চনৰ 26 জানুৱাৰী হয় নাই? 26 জানুৱাৰী মনত থাকিব? 26 জানুৱাৰী। এইকেইটা তোমালোকে মনত ইম্পৰ্টেণ্ট চনখিনি দেই। বুজি পালি নাই? কোৱাচোন এইখিনি তোমালোকৰ পৰীক্ষাত অহাৰ চান্স আছে, মানে কমন পৰিবই। এতিয়া শ্ৰমিক দলৰ চৰকাৰ কিমান চনত গঠন কৰাইছিল ক? চাই ক। শ্ৰমিক দলৰ চৰকাৰ কিমান চনত গঠন কৰাইছিল? 1945 চনত। শ্ৰমিক দলৰ চৰকাৰ কিমান চনত গঠন কৰাইছিল? 1945 চনত শ্ৰমিক দলৰ চৰকাৰ গঠন কৰাইছিল। কেবিনেট মিছন ভাৰতবৰ্ষলৈ কিমান চনত আহিছিল? 1946 চনৰ 29 মাৰ্চ। এখন সংবিধান সভা, প্ৰথমখন সংবিধান সভা কিমান চনত হৈছিল? প্ৰথম সংবিধান সভা কিমান চনত বহিছিল?
9 ডিচেম্বৰ। তাৰপিছত খচৰা কমিটি কিমান চনত গঠন কৰাইছিল? 1907। হাৱাত বকি নিদিবি, চাই চাই ক। 1900 খচৰা কমিটি কিমান চনত গঠন কৰাইছিল? 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 খচৰা কমিটি কিমান চনত? 1947 চনৰ 29 আগষ্টত। খচৰা কমিটি কিমান চনত গঠন কৰাইছিল? এতিয়া ভাৰতবৰ্ষৰ সংবিধান সভা গঠন কৰিছিল কিমান চনত? 1949 চনৰ 26 নৱেম্বৰ, হয় নাই? আৰু ভাৰতবৰ্ষৰ সংবিধানখন লাগু কৰিছিল কিমান চনত? 1950 চনৰ 26 জানুৱাৰী তাৰিখে। ভাৰতবৰ্ষৰ সংবিধান কেতিয়া লাগু কৰিছিল? আকবাৰ ক। শ্ৰমিক দলৰ চৰকাৰ কিমান চনত গঠন হৈছিল? শ্ৰমিক দলৰ চৰকাৰ কিমান চনত গঠন কৰাইছিল? শ্ৰমিক দলৰ চৰকাৰ কিমান চনত গঠন কৰাইছিল? শ্ৰমিক দলৰ চৰকাৰ কিমান চনত গঠন কৰাইছিল? কেবিনেট মিছন ভাৰতবৰ্ষলৈ কিমান চনত আহিছিল? কেবিনেট মিছন ভাৰতবৰ্ষলৈ কিমান চনত আহিছিল? 1946 চনৰ 29 মাৰ্চত কেবিনেট মিছন ভাৰতবৰ্ষলৈ আহিছিল। প্ৰথম ভাৰতবৰ্ষত সংবিধান সভা কিমান চনত গঠন কৰাইছিল? 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে। প্ৰথম ভাৰতবৰ্ষত সংবিধান সভা কিমান চনত গঠন কৰাইছিল? 9 ডিচেম্বৰ। খচৰা কমিটি কিমান চনত হৈছিল? 1947 চনৰ 29 আগষ্ট। 1947 চনৰ 29 আগষ্টত কি গঠন কৰাইছিল? খচৰা কমিটি। কি গঠন কৰাইছিল? খচৰা কমিটি। 1947 চনৰ 29 আগষ্টত খচৰা কমিটি গঠন কৰাইছিল। 1947 চনৰ খচৰা কমিটি গঠন হৈছিল। ভাৰতবৰ্ষৰ সংবিধান কেতিয়া গ্ৰহণ কৰিছিল? 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ সংবিধান গ্ৰহণ কৰিছিল। আৰু সংবিধানখন কেতিয়া লাগু কৰিছিল? 1950 চনৰ 26 জানুৱাৰী তাৰিখে সংবিধান লাগু কৰিছিল। সেইকাৰণে আমি সেইদিনাখনে তেতিয়া কাৰ শাসন ব্যৱস্থা চলিব? জনসাধাৰণৰ, হয় নাই? গণতন্ত্ৰৰ মানে শাসন ব্যৱস্থা, মানে গণ মানে কি? জনসাধাৰণ, জনতা, তন্ত্ৰ মানে শাসন ব্যৱস্থা। তেতিয়াৰ পৰা আমাৰ শাসন ব্যৱস্থা চলিব। সেইকাৰণে আমি সেইদিনাখন গণতন্ত্ৰ দিৱস হিচাপে পালন কৰো। বুজি পালি নাই? গণতন্ত্ৰ দিৱস হিচাপে কেলে পালন কৰা হয় বুজি পালি নাই? তেতিয়াৰ পৰা আমাৰ শাসন ব্যৱস্থা, ভাৰতবৰ্ষৰ জনতাৰ শাসন ব্যৱস্থা লাগু হৈ গল 1950 চনৰ 26 জানুৱাৰী তাৰিখে। সেইকাৰণে জনসাধাৰণ গণতন্ত্ৰ দিৱস হিচাপে আমি এটা মানে আমাৰ জনসাধাৰণ শাসন ব্যৱস্থা দিৱস হিচাপে আমি পালন কৰো, উদযাপন কৰো। আৰু এইখানে প্ৰত্যেক বছৰ আমি 26 জানুৱাৰী দিনটোক লৈ পিনে আমি পতাকা উত্তোলন কৰি আহিছো। বুজি পালি নাই? মন থাকিব? হ্যাঁ, এতিয়া কোৱাচোন, ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰপতিজনৰ নাম কি? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। খচৰা কমিটিৰ অধ্যক্ষজনৰ নাম কি? ডক্টৰ বি আৰ আম্বেদকাৰ। এতিয়া কোৱাচোন, সংবিধান সভাৰ স্থায়ী সভাপতিজনৰ নাম কি? গুড। সংবিধান সভাৰ প্ৰথম সভাপতিত্ব কৰা ব্যক্তিজনৰ নাম কি? ডক্টৰ সচিদানন্দ সিনহাই। সংবিধান সভা টোটেলি কেইখন বহিছিল? 11খন। খচৰা কমিটিৰ সদস্য কেইজন আছিল? 7 জন আছিল। খচৰা কমিটি কিমান চনত গঠন কৰাইছিল? 1947 চনৰ 29 আগষ্ট। 1947 চনৰ 29 আগষ্ট, হয় নাই? তাৰপিছত ভাৰতবৰ্ষৰ সংবিধানখন গ্ৰহণ কৰিছিল কিমান চনত? 1949 চনৰ 26 নৱেম্বৰ তাৰিখে। তাৰ এক বছৰৰ পিছত লাগু হৈছে, হৈছে নে? এক বছৰৰ পিছত 1949 চনৰ 26 নৱেম্বৰ তাৰিখে লাগু হ'ল। গতিকে আজিলৈকে তোমালোকে ভালকে এবাৰ মই লিখাই দিছো চবে, আৰু সকলো ষ্টুডেণ্টে যিবিলাক যদি মই PDF তোমালোকক মানে শ্বেয়াৰ কৰিব পৰা নাই, তোমালোকে ইয়াৰ পৰা স্ক্ৰীনশ্বট মাৰি পিনে তোমালোকে এইবিলাক লিখি ল'বা। এইখিনি বহুত দৰকাৰ, মেট্ৰিক পৰীক্ষাৰ কাৰণে আমাৰ বহুত দৰকাৰ, বহুত ইম্পৰ্টেণ্ট হয়। ভালকে ধৰণে তোমালোকে মনত পেলোৱাক মই পঢ়াই দিছো। আৰু মোৰ ক্লাছটো যদি চোৱা নাই চাবলৈ চেষ্টা কৰক। আৰু যিবিলাক ষ্টুডেণ্টে চাই আছে মোৰ ক্লাছটো শ্বেয়াৰ কৰক, যাতে প্ৰতিটো ছাত্ৰ ছাত্ৰীয়ে মোৰ ক্লাছটো চাব আৰু শিকিব পাৰিব। আৰু মোৰ ক্লাছ ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থব। প্ৰতিটো ক্লাছ মই আপলোড কৰিলে আপোনালোকে পাব।
সেয়ে কৈ আজি ক্লাছ আমি শেষ কৰিছো ধন্যবাদ জয় হিন্দ